নমস্কাৰ দেই সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা মাছৰ ৰেচিপি। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। বনাইছোঁ ঢেকীয়াৰ লগত, ঢেকীয়া আৰু কচ মাছৰ ৰেচিপি। কচ মাছটো যথেষ্ট ডাঙৰ আছিলে, সেয়েহে খাবলৈ ইমানেই টেষ্টি হ'ল, ক'বলৈ কোনো ভাষাই নাই। যে কি নহওক, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। এইফালে আমাৰ ৰাতিপুৱা বৰুদাই ধাইত ধুই কামত লাগি আছে। যিহেতু আজি হেপ্পী ছানডে দিনাখন আমি স্পেচিয়েল কিবা এটা বনাই খাওঁ, কিন্তু তেল মছলা একেবাৰে নাখাওঁ। এয়া চাওক, সকলো কামে কামে লাগি আছে। বৰুদাই মই আকৌ পাকঘৰত চব্জি কটাত লাগি আছোঁ। দাংবডি, চাই গৈ থাকক আৰু মই এতিয়া বনাবলৈ লৈছোঁ। আৰু এয়া এতিয়া মাছখিনি আৰু ঢেকীয়াখিনি সুন্দৰকৈ ধুই ল'ম। আমাৰ এইটো পুখুৰী দেই, বাচন ধোৱা পুখুৰী বুলি ক'ব লাগিব। এইফালে বাচন ৰদ বট লাগি আছে। আমাৰ মাহঁতে কয় আগতে, কামে ৰদ বট লাগি আছে, পটাপট কৰ বুলি কয়। এইফালে এতিয়া মই অকণমান হালধি নিমখ মানে মিশ্ৰণ কৰি লৈছোঁ। মিনিক কৈছোঁ অকণমান মিশ্ৰণ কৰি দিছোঁ ন। মই বোলো কেমেৰাটোকে ধৰি দিওঁ, জোখমতে দিছোঁ আৰু হালধি নিমখ। আৰু মাছখিনি সৰু সৰুকৈ কাটি পেলালোঁ। কিয় কওকচোন, বৰ ডাঙৰ হৈ থাকিলে ভাল নালাগে ন। এইফালে সৰিয়হৰ তেল গৰম হৈ গ'ল। প্ৰথমতে একদম হালকা ফুলকা মাছখিনি ভাজি ল'ম দেই, মানে একেবাৰে অকণমান, মানে 2 মিনিটহে ভাজিম। 2 মিনিট নহয়, 1.5 মিনিটমান ভাজি পেলাই উলিয়াই দিম। আৰু তাৰপৰা আপোনালোকে চাই থাককচোন। প্ৰথমতে এপিচ দিছিলোঁ, কিন্তু বাকী গোটেইখিনি মই ইয়াতে মিশ্ৰণ কৰি দিলোঁ। মাছো বেছি নহয়, 500 গ্ৰাম, সেয়েহে সৰিয়হৰ তেলতে অকণমান ভাজিলোঁ। ইতিমধ্যে হ'লেই আৰু এতিয়া কাঢ়িয়ে দিম। মানে এয়া চাওক, কাঢ়ি দিলোঁ। এইয়া তাৰপাছতে এইখিনি তেলতে কি কৰিম আপোনালোকে চাই থাকক দেই। এয়া চাওক, ইমানখিনি তেল বাচিলে নহয়নে। অকণমান পিঁয়াজ দি দিলোঁ, লগতে নহৰু 4 ফুটামান থেতেলিয়াই দি দিছোঁ। এই মাছৰ আঞ্জা বনাবলৈ মানে মই বৰ বেছি এটা আপোনাৰ ধৰক এনেকৈ মছলা বা কিবাকিবি ব্যৱহাৰ নকৰোঁৱেই, খুব সাধাৰণভাৱে বনাওঁ। লগতে ঢেকীয়াকেইডাল সুন্দৰকৈ ভাজি লৈছোঁ। ঢেকীয়া যিকোনো মাংসৰ লগতে ভাল লাগে আৰু যিকোনো মাছৰ লগতে ভাল লাগে। আপোনালোকে খাই চাব, তাৰপাছত মোলৈ কমেণ্ট কৰিব। এতিয়া অকণমান সময় ঢাকি দিলোঁ, তাৰ পাছতে আকৌ চাইছোঁ এতিয়া দেই, মানে খুব সুন্দৰকৈ ভাজি ল'ব লাগিবতো। আৰু লগতে এটা বস্তু যোগ কৰিম, মানে সেইটো আপোনালোকক দেখুৱাই দিয়া নাই। এয়া চাওক, প্ৰায় সিজি উঠিলে। আৰু এইটো নেমু টেঙা যোগ কৰিম দেই। ইয়াতে যদি সৰু সৰু বিলাহী হয় আৰু টেষ্টি হ'ব। সৰু সৰু বিলাহী নাই বাবে মই নেমু যোগ কৰিছোঁ। ঢেকীয়াত টেঙা দি খাবলৈ বহুত টেষ্টি হয় দেই, আপোনালোকে মাজে সময়ে খাব। আৰু লগতে ঢেকীয়া আমাৰ শৰীৰৰ বাবে বহুতো উপকাৰী খাদ্য। আপোনালোকে চাব, মানে উপকাৰী শাক, ঢেকীয়া শাক খাব লাগে। পানী জোখমতে দি দিলোঁ, নিমখো অকণমান দিলোঁ। সেয়া কেমেৰাত বন্দী কৰা নহ'লেই পিছে। যে কি নহওক, এতিয়া মাছখিনি মিশ্ৰণ কৰি দিলোঁ। এইয়া মাছত হালধি নিমখ জোখমতে দিয়া আছে বাৰু, তথাপিতো অকণমান নিমখ দিছোঁ। আৰু এতিয়া মই 10 মিনিটৰ বাবে উতলিবলৈ দিম। মাছখিনি সুন্দৰকৈ সিজিব, লগতে ধুনীয়া মানে টেষ্ট এটা আহিব, সোৱাদ, ধুনীয়া সোৱাদ এটা আহিব। এয়া চাওক, মাছ ভাগি নাযায় কেলৈ, অকণমান হালকা ফুলকা ভাজি ল'লোঁ যে। আৰু লগতে নেমু দিছোঁ, কেতিয়াও নাভাগে, মানে একদম ধুনীয়া হৈ থাকিব। এইয়া জলকীয়া কেইটামান দি দিলোঁ। আমাৰ আকৌ গোটা জলকীয়া এনেকৈ দিলে খুব ভাল পায়, ল'ৰাই আকৌ বেয়া পায় জ্বলা হ'লে। এইয়া চাওক, কি ধুনীয়া লাগিছে নহয়নে দেখিবলৈ, খাবলৈও তেনেকুৱাই লাগিব। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব। নতুনকৈ যদি কোনোবাই চাই আছে, লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।